শুকুৰবাৰে সন্ধিয়া 6 বজাত ডিফু আৱৰ্ত ভৱনৰ সন্মুখত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে শুভ উদ্বোধন কৰি এখন আটকধুনীয়া অমৃত উদ্যান। জিলা আয়ুক্তগৰাকীৰ সম্পূৰ্ণ একান্ত প্ৰচেষ্টাত আৰু প্ৰাক্তন সাংসদ হৰেণ সিং বেৰ পৰা সাংসদ পুঁজিত 30 লাখ টকা ব্যয় সাপেক্ষে জনসাধাৰণৰ বাবে আজি মুকলি কৰিবলৈ সক্ষম হ'ল উদ্যানখন। প্ৰাক্তন সাংসদ হৰেণ সিং বে, বিশিষ্ট সাহিত্যিক গৱেষক লুনচে টিমুং, পৰিষদৰ প্ৰভাত চন্দ্ৰ তাৰো, KCS সভাপতি চন্দ্ৰ সিং ক্ৰো, SP সঞ্জীৱ কুমাৰ শইকীয়া উপস্থিতিত এই উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। অমৃত উদ্যানখন পৰিচালনাৰ বাবে ডিফু ইকোলজি ছ'চাইটি নামৰ এক সংগঠন পঞ্জীয়ন কৰি জিলা আয়ুক্তক ইয়াৰ অধ্যক্ষ আৰু এগৰাকী দণ্ডাধীশক সচিব হিচাপে ৰখা হৈছে। উক্ত উদ্যানত বিভিন্ন ধৰণৰ সজাগতা সভা আদি অনুষ্ঠিত কৰিব পাৰিব। তাৰ বাবে ৰাইজে ন্যূনতম মাচুল বহন কৰিব লাগিব বুলি জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। অনুষ্ঠানৰ পূৰ্বে ডিফু ক্লাব আৰু মেজাংকৰি সাংস্কৃতিক গোষ্ঠীয়ে সুন্দৰ গীত পৰিৱেশন কৰি উদ্বোধনী অনুষ্ঠানটি জীপাল কৰি তোলে। প্ৰভাত চন্দ্ৰ তাৰো তেখেতক আমি এখনি পঢ়ে সংবৰ্ধনা জ্ঞাপন কৰিব খুজিছোঁ। Also would like to state that executive member of Cardian Autonomous Council Mr. Prabhat Chandra Thakur. ইয়াৰ পিছত সংবৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। হেল্ল' ফুৰৰে দেৱ ৰে ৰূপৰে শিকুলি ভাঙি দিলি খুলি দুৱাৰ পোনোৱাৰী পূজাৰী ফুৰৰে ফুলৰে ৰূপৰে ৰাইজৰ কাৰণে এটা ডাঙৰ উপহাৰ। আজি আমাৰ ইতিমধ্যে আমাৰ DC কমিশ্যনাৰ বাইদেৱে ঘোষণা কৰিলে যে আজিৰ এই অমৃত উদ্যানটো কাৰো ব্যক্তিগত নহয়, এইটো ৰাইজৰ কাৰণে আজি উদ্যোগ কৰা হৈছে। গতিকে ভাল লাগিছে আৰু গোটেই পৰিৱেশটো চালোঁ। ইয়াত কিছুমান সৰু সুৰা মানে কাৰ্যসূচী ইয়াতে আমি ল'ব পাৰোঁ, যেনেকৈ কোনোবাই মিছ আছাম পালে, মিছ কাৰ্বি আংলং বা মিছ ইণ্ডিয়া, তেওঁলোকৰ সম্বৰ্ধনা সভা সৰু সৰু হোৱা ইয়াত আমি পাতিবলৈ এতিয়া এই সুযোগটো পাইছোঁ। আৰু ভাল লাগিছে যে মোৰ পুঁজিৰ পৰা এই অমৃত উদ্যানখন হৈছে। গতিকে মোৰ জীৱনত এইটো এটা ৰৈ যাব যে মই কিবা এটা স্মৃতি হিচাপে ৰৈ যাব যে মই সাংসদ হৈ থাকোঁতে কিবা এটা কৰিছোঁ। বৰ বেছি নহয়, কিবা এটা সৰু কামটো কৰিছোঁ বা ডিফুবাসীৰ কাৰণে মই কিছু উপহাৰ হিচাপে। থেংক ইউ। কিমান টকা আছিলে? 30 লাখ টকা আছিলে। 6 লাখ টকা? 30 লাখ 30 লাখ হ'ব। আৰু এই উদ্যানটো আপোনাৰ যি কল্পনা আছিলে, এই কল্পনা আৰু ভৱিষ্যতে মই সদায় দেখিছিলোঁ এই জেগাখিনিতে পৰি আছিলে, কিন্তু মই সুবিধা পালোঁ যেতিয়া আমাৰ অমৃত কলহ যাত্ৰাটো আৰম্ভ হ'ল, তেতিয়া দেখিলোঁ আমি অমৃত উদ্যান বনাব পাৰোঁ। গতিকে মই সাংসদ পুঁজি লৈ পেলাই এখন আমি বনোৱাৰ চেষ্টা কৰিলোঁ আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকে দেখিলে এখন আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ। আৰু আমি গোটেই ফাণ্ডটো মিউনিচিপালিটিক দিছিলোঁ, মিউনিচিপালিটিয়ে এক্সিকিউট কৰিছে গোটেই স্কিমটো। আৰু যিহেতু মডেল কোড আছিলে, আমি তেতিয়া অপেনিং ইনাগুৰেশ্যন কৰা নাছিলোঁ। মডেল কোড শেষ হোৱাৰ পিছত এতিয়া আমি ইনাগুৰেট কৰিলোঁ। আৰু দ্বিতীয়তে আমি আৰু এটা কাম কৰিলোঁ, সেইটো হ'ল ডিফু ইক'লজিকেল ছ'চাইটি আমি গঠন কৰিলোঁ। ডিফু এখন ছ'চাইটি গঠন কৰিলোঁ, যোনে এই পাৰ্কখন চোৱা চিতা কৰিব। তাৰ উপৰিও যিখিনি আমাৰ ইয়াতে যিখিনি আমি সজাগতা শিবিৰ কৰিব লাগে, বিভিন্ন ধৰণৰ পৰিৱেশ সম্পৰ্কীয় বা ড্ৰাগছ সম্পৰ্কীয় বা সৰু ল'ৰা ছোৱালী চাইল্ড এবিউজ ইত্যাদি সম্পৰ্কীয় এই ছ'চাইটিখনক আমি ৰেজিষ্টাৰ কৰিলোঁ। আৰু এই ছ'চাইটিখনৰ প্ৰেচিডেণ্ট সদায় DC জনেই থাকিব, আৰু তাৰে
অফিচিয় এজন আমাৰ জেনেৰেল ছেক্ৰেটাৰী থাকিব, তেখেত এজন মেজিষ্ট্ৰেট থাকিব। গতিকে এই পাৰ্কখনত যদি পাৰ্কখন সদায় থাকিব আৰু সেই ছ'চাইটিও থাকিব যোনে এইখন মেইনটেইন কৰিব। গতিকে আৰু ইয়াতে যদি কিবা প্ৰগ্ৰেম কাৰোবাৰ কৰিব হয় তেনেহ'লে সেই পাৰ্মিশ্যনটো ল'ব লাগিব সেই ছ'চাইটিৰ পৰা। আৰু ছ'চাইটিৰ ইনকামত আমি সেইখিনি যেতিয়া তেওঁলোকে কিবা প্ৰগ্ৰেম কৰিব এটা মিনিমাম আমি এটা ইয়াতে যিহেতু চাফা চিকুণ কৰি ৰাখিব লাগিব